এটা ব্ৰেকিং নিউজ কলিয়াবৰত হৃদয় বিদাৰক ঘটনা 4 বছৰীয়া শিশুক মহতিয়াই নিলে বাহনে নিহত শিশুটো হাতীগাঁও চাহ বাগিচাৰ চন্দন গাৰাৰ পুত্ৰ গৌৰৱ গাৰা বাগিচাৰ পথত খেলি থকা অৱস্থাতে বিলাসী বাহনে মহতিয়াই নিয়ে শিশুটোক বাগিচাৰ এম্বুলেন্সৰ দ্বাৰা জখলাবন্ধা স্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে কলিয়াবৰ জখলাবন্ধাৰ পৰা আদিত্য সিংৰ ৰিপৰ্টাৰ লাইভ অসম ঘটনাটো হৈছিলে 5টা বজাৰ ঘটনা দেই 5টা বজাৰ পিছত ওলাকাৰী এটা বুলি আহিলে মানুহ কোৱাতে যোৱাৰ পিছত এক্সিডেণ্ট পিছত আমি ঘৰৰ পৰা ওলাই গ'লোঁ ঘৰৰ পৰা যাওঁতে বাগানত লৈ গ'ল বাগানৰ হস্পিটেল লোৱাৰ পিছত দেখিছে যে গৈ পেলাই পাইছে তেতিয়া হাত নাই আৰু চাৰ্জ নাই তো আহিলে এম্বুলেঞ্চ লৈ পেলাই তাৰপিছত এয়া ঘটনাটো সুধি নাথাকিলেও যাওঁ। কি নাম ল'ৰাটোৰ? গৌৰৱ গাৰা। কিমান বয়স? 4 বছৰ। 4 বছৰ ঢুকালে ন এতিয়া আপোনাৰ পোষ্টমৰ্টম কৰিব নিব কাইলৈ অহালৈকে আপোনাৰ ঘৰত পোৱালৈকে মানে আজি ইয়াতে নি পেলাই নগাঁৱত থ'ব লাগিব নগাঁৱত থৈ আকৌ গাড়ী ঘূৰি আহিব কাইলৈ আকৌ আনি আমি গ'লে কি হয় বস্তুবিলাক পটাপট হয় আমি ঘূৰি কৰি চব কিছু গ'লে আমাৰ মানুহবিলাকৰ হেৰি কৰি পেলাই বস্তু কৰি দিওঁ আৰু আনি গৈ এই তাই নামটো কি আছিলে এই এটা টিকেট কৰি দেখিলে আৰু ভৱিষ্যতে পলিয়াৰ ৰিপৰ্টাৰ লাইভ অসম